এই ঘৰখনলৈ মন কৰক। এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এটা অৰ্ধনিৰ্মিত ঘৰ। বেৰত প্লাষ্টাৰ নাই। কেইডালমান বাঁহত তুলি থৈছে ৰ'দ বৰষুণ নপৰিবলৈ কেইচলামান টিনপাত। টিনপাত কেইচলাও ঠায়ে ঠায়ে ফুটা। ঘৰখনত সম্পত্তি বুলিবলৈ এই অচলপ্ৰায় চাইকেলখন, ৰন্ধা-বঢ়াৰ দুই এপদ সামগ্ৰী, বিচনা এখন আৰু আন দুই এপদ কিবা-কিবি। ঘৰখনৰ বাসিন্দা এই দম্পতী। ঘৰখনৰ অৱস্থা দেখিলে এই ঘৰখনত বাস কৰা এইজন পূৰ্ণানন্দ গগৈ। এই জৰাজীৰ্ণ ঘৰখনৰ বাসিন্দাজনৰ পৰিচয় শুনিলে এপলকৰ বাবে হলেও আপুনি আচৰিত অনুভৱ কৰিব। এই পূৰ্ণানন্দ গগৈ স্বাধীনতা সংগ্ৰামী। স্বাধীনতা আন্দোলনৰ সময়ত তেওঁলোকে কি কৰিবলগীয়া হৈছিল শুনো আহক। মই দুপ্তমজা বাউলিখুই হাঞ্চাকাৰ বাসিন্দা মুক্তিযোদ্ধা এজন ব্যক্তি। আমি মুক্তিযোদ্ধাৰ এইটো সময়ত আন্দোলনত লাগিছিলোঁ। গোটেই এইটো ছাত্ৰ তেতিয়া ইউনিয়ন বুলি কয়, ছাত্ৰ ইউনিয়ন লাগিলোঁ। তেতিয়া আমাৰ গাত দায়িত্ব পৰিলে যে গাঁওবিলাকত ক'ত কেনেকৈ আছে ভাঙোৱা কানিয়া এইবিলাক, আৰু বিশেষকৈ জব্দ কৰিবলৈ মদৰ মহলখিনি, এইখিনি আমি জব্দ কৰিলোঁ। কৰাৰ তাৰ পাছত অৱশেষত হ'লগৈ স্বাধীনতাটো ঘোষণা কৰাৰ সময়ত এইখিনিতে আকৌ তেওঁলোকৰ মহাত্মা গান্ধী আহিছিলে আমাৰ ডিব্ৰুগড়। আহোঁতে এই বাটতে আমি ৰেলৰ পৰা নামিছিলে, তেওঁকো অকণমান দৰ্শন কৰিবলৈ পালোঁ। তাৰপিছত তেখেতে এটাই আমাক কৈ গ'ল, ছাত্ৰসকলক যে আপোনালোকে যিটো উদ্যমে আহিছে যাতে সেইটো উদ্যমে ভাৰত স্বাধীন হয়, তাৰে আপোনালোকে চেষ্টা কৰিব, তাৰে কামনা কৰি আপোনালোকক মই লগ কৰিলোঁ। মুক্তিযুঁজাৰু পূৰ্ণানন্দ গগৈৰ ঘৰ শিৱসাগৰৰ আমগুৰিৰ বাউলিপুখুৰী সেনচোৱা গাঁৱত। পত্নীৰ সৈতে এক দুৰ্বিষহ জীৱন কটাই থকা পূৰ্ণানন্দ গগৈক আজিও চৰকাৰে চিনি নাপালে। জীৱনৰ ভাটিবেলা পৰ্যন্ত তেওঁ লাভ নকৰিলে মুক্তিযুঁজাৰু পেঞ্চন। স্বাধীনতা সংগ্ৰামত অংশ লৈ কাৰাবাসো খাটিছিল পূৰ্ণানন্দ গগৈয়ে। সেই সকলো নথি পত্ৰ তেওঁ চৰকাৰৰ ঘৰত জমা দিছিল, কিন্তু মুক্তিযুঁজাৰু পেঞ্চনৰ বাবে তেওঁ উপযুক্ত বিবেচিত নহ'ল। মই ইমানখিনি হৈ আগবঢ়ালোঁ, পেঞ্চনে কি কাৰণে নাপালোঁ এইটো তেওঁলোকৰ কৰ্তৃপক্ষই জানে। মই সেইবিলাক জেল ৰেকৰ্ডৰ পৰা সকলোখিনি দিয়া হ'ল, কিন্তু পেঞ্চন মোক নিদিলে আৰু পাব নলগীয়াই পালে, কিন্তু আমাৰ লিখা মানুহ বঞ্চিত হৈ গ'ল। চৰকাৰৰ পৰা কিবা পোৱা নোপোৱাক লৈ আক্ষেপ নথকা পূৰ্ণানন্দ গগৈয়ে কিন্তু চৰকাৰখনৰ কাম কাজক প্ৰশংসা কৰে। লগতে মুক্তিযুঁজাৰু পেঞ্চন প্ৰদানৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। নৱগত চৰকাৰ তেওঁলোকে যাতে বহুত আগবাঢ়ি যায়, যথেষ্ট কাম কৰিছে চৰকাৰে, আৰু যাতে চৰকাৰটো উন্নতি পথত ৰাইজক লৈ যাব পাৰে, সেইটো আমি চৰকাৰৰ প্ৰতি কামনা কৰিছোঁ। বিশেষকৈ এতিয়া ধৰি লওক আগতো নাই, এতিয়া ধৰি লওক অৰুণোদয় হ'ল, বৃদ্ধ পেঞ্চন হ'ল, বাইদেউ আঁচনি। আপোনাৰ যিটো মুক্তিযুঁজাৰু পেঞ্চন চৰকাৰক কি জনাব? আমি চৰকাৰক এটা আহ্বান কৰি আছোঁ যে পাৰিলে পেঞ্চনটো মোক দিয়ক, চাই চিতি হেৰি কৰি। এতিয়া কি কৰে কি মেলে নাজানো, মুখ্যমন্ত্ৰীলৈও দৰখাস্ত পঠোৱা হৈছে। আমগুৰিৰ পৰা ইমৰান ৰহমানৰ ৰিপৰ্ট, আসাম টক্স।